নমস্কাৰ, মই শশাংক ভট্টাচাৰ্য। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো শ্বেয়াৰ, লাইক, ছাবস্ক্ৰাইব আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আজি মই বনাম তিতা কেৰেলাৰ পকৰি। সাধাৰণতে সৰু ল'ৰা ছোৱালীয়ে তিতা কেৰেলা বুলি ক'লে নাখায়। এনেকৈ বনাই খুৱাবচোন, খুব ভাল পাব খাই। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰেচিপিটোৰ বাবে মই প্ৰথমতে 8 চামুচ, চাহ খোৱা চামুচৰ 8 চামুচ বেচন ল'লোঁ। তাতে আধা চামুচ মই কিটচেন কিং মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কিটচেন কিং নাথাকিলে জিৰাও দিব পাৰে আৰু সোৱাদ অনুসাৰে অলপ নিমখ দি দিছোঁ। এতিয়া ইয়াত মই 8 চামুচ বেচনৰ জোখে 8 চামুচ পানী দিম। পানী দি পেলাই লৰাম। এয়া মোৰ মিশ্ৰণটো ৰেডি হৈ গৈছে। আপোনালোকে দেখিছে ইমানখিনি পাতল হ'ব লাগিব, বেছি পাতল হ'লে বেয়া হ'ব। এতিয়া মই তিতা কেৰেলা কাটি ল'লোঁ গোল গোলকৈ, গুটিখিনি উলিয়াই লৈছোঁ। এনেকুৱা চাইজত পাতল কৰি কাটিছোঁ। এতিয়া এখন কেৰাহীত মই তেল গৰম কৰি লৈছোঁ। তাৰপিছত এতিয়া মই এটুকুৰ এটুকুৰকৈ তিতা কেৰেলা বেচনত লেটিয়াই পেলাই তেলখিনিত দি দিম। তেলটো মই কেৰাহীৰ তেলটো চিম কৰি ৰাখিছোঁ। এতিয়া মই এনেকৈ গোটেই তিতা কেৰেলাখিনি দি দিম। এতিয়া তিতা কেৰেলাখিনি দিয়া হৈ গ'ল। এতিয়া মই অলপ সিজিব দিম, সেইকাৰণে অলপ ঢাকন মাৰি পেলাই ৰাখি দিম অলপ সময়ৰ কাৰণে। এতিয়া ঢাকন উঠাই চাম এটা চাইড সিজিছে নে নাই। আমাৰ এটা চাইড সিজি গৈছে। এতিয়া গোটেইখিনি মই উল্টাই পেলাই আকৌ ইটো চাইড সিজিবৰ কাৰণে ঢাকন মাৰি দিম। গোটেইখিনি উল্টাই দিলোঁ। এতিয়া আকৌ ঢাকন মাৰি দিম ইটো চাইড সিজিব কাৰণে। এতিয়া চাওঁ আমাৰ তিতা কেৰেলাখিনি সিজিছে নে নাই। এয়া আমাৰ তিতা কেৰেলা সিজি গৈছে। এতিয়া আমি গেছটো বন্ধ কৰি দিব পাৰোঁ। এয়া আমাৰ তিতা কেৰেলাৰ পকৰি খাবৰ বাবে ৰেডি। আপোনালোকেও ঘৰত বনাই খাই চাওক, খুবেই ভাল লাগে। তিতাটো খুব কমি যায়। সৰু ল'ৰা ছোৱালীকো খুৱাওক, সিহঁতে গমেই নাপাব যে তিতা কেৰেলাৰ পকৰি নে বেলেগ পকৰি। তিতা কেৰেলাৰ পকৰি খাই কেনে পালে আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। পুনৰ লগ পাম আকৌ নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।